আপোনালোকে জানে যে যোৱা বছৰ সেৱাৰ একদম নজৰে আমাৰ ওপৰত কি আছিলে এণ্ড আমি অলৰেডি ইনফৰমেশ্যন পাইছিলোঁ চ' ছাৰপিনো বদনামী আছে বোলে পেপাৰ লিকাৰ চ' ডেটছ ট্ৰু কমেণ্টত যেতিয়া আহি ষ্টুডেণ্টে কৈছে পেপাৰখন দি দিয়ক নেক্সট এক্সামৰ মোৰতো মানে ফাটি যায় যে কি হৈ গ'ল এইখন অলপ দিনৰ পিছতে জেললৈ যাব লাগিব মোৰ মতে সেইটোৱে আহে প্ৰথম সেইটোতো আমাৰ গাত দুখ নহয় আমি জানো যে কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহিব বা যদি আমি বেছি আগত দিওঁ তোমালোক কুৱেশ্যন চেঞ্জ হৈ যাব ছাৰ বহুত ডাঙৰ কুৱেশ্যন এইবাৰ মেট্ৰিক পৰীক্ষা ষ্টুডেণ্টে দিব বাৰে বাৰে সুধি আছে কুৱেশ্যনকেইটা আপোনাক কৈলোঁ আপোনালোকে এনচাৰ দিয়ক নহ'লে মোক গোটেই ষ্টুডেণ্টে 1,25,000 ছাবস্ক্ৰাইবাৰ মাথা বেয়া কৰি আছে ঠিক আছে 1,26,000 অ'কে ফাইন চ' কুৱেশ্যনকেইটা মই লিখি আনিছোঁ ইনফেক্ট আপুনি আজি এনচাৰ দি যাব লাগিব কাৰণ ষ্টুডেণ্টকেইটা ৱেইট কৰি আছে ঠিক আছে গোটেই ছাৰ্পিয়ানছ ৱেইট কৰি আছে চ' কুৱেশ্যন নম্বৰ 1 প্ৰথম কুৱেশ্যনটো আছিলে গোটেই বছৰটো ছাৰ ভালকৈ নপঢ়িলোঁ লাষ্টৰ 10 দিন পঢ়ি এক্সাম ভাল কৰিব পাৰিম নাই অ'কে এনচাৰটো দিব অহাৰ আগত ছেকেণ্ড কুৱেশ্যনটো শুনি লওক অ'কে আপোনালোকে ইমান টান MCQs কিয় দিছে আৰু ক'ত দিছে গম পাবা তোমালোকে বাট ছাৰ আপুনি এনচাৰটো দিব তাৰ এণ্ড থাৰ্ড এণ্ড মষ্ট ইম্পৰ্টেণ্ট এইবাৰ কমন আপোনালোকে কি নিদিয়ে নেকি কমন নিদিলে আমাৰ কি হ'ব টাফ কুৱেশ্যনছ টাফ কুৱেশ্যন ছাৰ এইকেইটা এনচাৰ আজি দিয়ক একচুৱেলি আপুনি বলিকা বকৰা মোক বনাইছে ডিয়াৰ ষ্টুডেণ্টছ বলিকা বকৰা মেঘৰাজ ছাৰে চকলেট ছাৰে মোক বনাইছে যাতে কাইলৈ এক্সাম পেপাৰ হৈ যোৱাৰ পিছত ৰিজাল্টৰ পিছত গোটেই ষ্টুডেণ্টে এণ্ড প্লাছ আমাৰ সকলো ৱেল উইচাৰে মোক গালি দিয়ে ছাৰ পিক নহয় মেঘৰাজ ছাৰৰ অ'কে হোৱাট এভাৰ একচুৱেলি প্ৰথম যিটো কুৱেশ্যন ক'লে আপুনি যে 10 দিন পঢ়ি ষ্টুডেণ্টে ভাল কৰিব পাৰিবনে নোৱাৰে য়েছ ছাৰ আপুনি মোক এইটো কথা কওক ছাৰপিয়ে গোটেই বছৰটো কি কৰি আছিলে ছাৰপিয়ে গোটেই বছৰত নপঢ়ালে নেকি শেষৰ দিনলৈ ৰৈ আছিলে নেকি প্ৰথম কথা আপুনি সেইটো কওক ষ্টুডেণ্টকেইটা মই সেইটো সুধিছোঁ বহুতকেইটাক কিন্তু তেহেঁতি কৈছে ছাৰ কিবা নহয় কিবা কাৰণ ওলাই যে পঢ়িব নোৱাৰিলোঁ কিছুমানৰ গা বেয়া হ'ল কাৰোবাৰ বিয়া হ'ল ফুৰিব গ'ল ভেকেশ্যনত গ'ল বা আল্টিমেটলি পঢ়া ভালকৈ নহ'ল আৰু সিহঁতি জোচো পোৱা নাছিলে কাৰণ ফাৰ্ষ্ট অফ অল বহুতে ছাৰপিৰ লগত পঢ়িব নোৱাৰিলে বহুত গাৰ্জেন বা পেৰেণ্টছেও ফোন কৰে যে ছাৰ মই এইটো কাৰণে মোৰ ল'ৰাটোৱে পঢ়িব নোৱাৰিলে গমো নাপালোঁ মই ইনফেক্ট গমেই নাপালোঁ ছাৰপিয়ে পঢ়াই আছে বুলি বাট লাষ্টৰ 10 দিন কিবা এটা কৰক কি কৰোঁ এতিয়া ছাৰ ইউ টেল মি এতিয়া চাওক ছাৰ একচুৱেলি তোমালোকেও শুনা আপোনালোকেও শুনক 10টা দিন পঢ়ি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম মই সেইটো নাজানো ছাৰ কিন্তু মই এইটো জানো যে 10টা দিন যদিহে নপঢ়াকৈ থাকে গোটেই বছৰটো নপঢ়িলোঁ বুলি যদিহে 10টা দিন নপঢ়াকৈ থাকে যিমান ক্ষতি হ'ব পৰীক্ষা যিমান বেয়া হ'ব তাতকৈ লোকচানদায়ক বস্তুটো একোৱেই হ'ব নহয় ছাৰ কাৰেক্ট অবভিয়াছলি গোটেই বছৰটোত বিভিন্ন ধৰণৰ ইছ্যু আহিব পাৰে যেনে এইবাৰ ষ্টুডেণ্টে মোক গালি পাৰি আছে 4 বছৰ আপুনি ভালকৈ ক্লাছ নকৰিলে বোপাই মইহে জানো কেনেকুৱা কি মোৰ সমস্যা চলি আছে বাৰু হোৱাট এভাৰ মই যেনেকুৱা সমস্যাৰ বাহানা দিছোঁ চিমিলাৰলি ষ্টুডেণ্টৰো বাহানা আছে এতিয়া সেই বাহানাবোৰৰ মাজত ষ্টুডেণ্টগৰাকীয়ে পঢ়িব নোৱাৰিলে বা পেৰেণ্টছে সেই ষ্টুডেণ্টগৰাকীক পঢ়াৰ সুবিধা কৰি দিব নোৱাৰিলে 10টা দিন বাকী আছে প্ৰিচাইজলি 12টা দিন বাকী আছে বুলি যদিও আমি ধৰি লওঁ অ'কে এতিয়া সেইখিনিতে কথাটো আহে যে মই কিমান পঢ়িম সেইটো ষ্টুডেণ্টজনে বুজি পোৱাটো দৰকাৰ আৰু এটা কুৱেশ্যন কি পঢ়িম একজেক্টলি ছাৰ 10টা দিন পঢ়ি 100ৰ ভিতৰত 100 পাব পাৰিমনে হয়তো নোৱাৰিব ছাৰ অ'কে 80% চান্সে নোৱাৰিব 10টা দিন পঢ়ি মই 95 পামনে হয়তো নাপাব ছাৰ 10টা দিন পঢ়ি মই লেটাৰ মাৰ্ক পামনে হয়তো নাপাব 10টা দিন নপঢ়িলে তোমাৰ কি হ'ব মই ফেইল কৰিম প্ৰতিগৰাকী ষ্টুডেণ্টৰ মনত আছে ৰিজাল্ট বেয়া হ'ব ফেইল কৰিম কিন্তু 10টা দিন যদিহে পঢ়ে মই কি হ'ব সেইটো ক'ব পাৰোঁ ছাৰ যিয়ে 30ত আছিলে সি 60 ঘৰলৈ আহিব যি 60ত আছিলে সি 80 ঘৰলৈ আহিব যি 80ত আছিলে সি 90 ঘৰলৈ আহিব আপুনি মোতকৈ বেছি ভালকৈ জানে এইবোৰ চায়েন্সৰ কথা আপুনি বেছি অলপ ভালকৈ জানে গতিকে মই আপোনাক এটা কথা কওঁ যেতিয়া আমি প্ৰেছাৰত আহোঁ ন তেতিয়া সদায় ভাল পাৰফৰ্ম কৰোঁ যেনে বিৰাট কোহলিক আপুনি দি দিয়ক পাকিস্তানৰ এগেইনষ্টত এখন বৰা মেটছ দি দিয়ক লাষ্টৰ 2টা হলত 2টা 6 মাৰি হ'লেও টিমক জিকাই অ'কে চ' আমাৰ ব্ৰেইনটো যেতিয়া প্ৰেছাৰত আহে ইট ষ্টাৰ্টছ ফাংচনিং ৰিয়েলি ভেৰি ৱেল আৰু মই সেইকাৰণে ষ্টুডেণ্টখিনিক কওঁ যে নিজকে যিমান প্ৰেছাৰ দিবা এই 10টা দিনত সাধাৰণতে ষ্টুডেণ্টক কোৱা হয় যে শেষত প্ৰেছাৰ নল'বা কিন্তু যিয়ে গোটেই বছৰটো নাই পঢ়া ছাৰ এই 10টা দিনত প্ৰেছাৰটো লোৱা উচিত এক্সামলৈ ভয় কৰা উচিত এক্সামলৈ যিয়ে ভয় নকৰে আল্টিমেটলি এক্সামত গৈ কান্দিব লগা হয় গতিকে এই 10টা দিনত কি পঢ়িম কেনেকৈ পঢ়িম সেইখিনি প্ৰথম কথা ষ্টুডেণ্টগৰাকীয়ে নিজে ফিগাৰ আউট কৰা উচিত কিন্তু মই মোৰ যদিহে এজ এ ফেকাল্টি যদিহে মই মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব যাওঁ বা মই নিজে পৰীক্ষা কেনেকৈ দিছিলোঁ তেন্তে ছাৰ মই ভাবোঁ এই 10টা দিনত সেইখিনি বস্তু পঢ়া উচিত যিখিনি বস্তু ল'ৰাজনে কম বেছি পৰিমাণে জানে অ'কে অৰ্থাৎ ষ্টুডেণ্টগৰাকী যিখিনি বস্তু চিনাকি সেইখিনি বস্তুক যদিহে তেওঁ বাৰে বাৰে ৰিভাইজ কৰে বা ইম্প্ৰুভাইজ কৰিবলৈ ট্ৰাই কৰে তেন্তে এক্সামত যেনেকৈয়ে নহওক সেই প্ৰশ্নকেইটা উত্তৰ তেওঁ কৰি আহিব জাষ্ট এ কুইক কুৱেশ্যন কি ঠিক মই ষ্টুডেণ্টৰ ফালৰ তোমালোকৰ হৈ কুৱেশ্যনটো কৰি দিওঁ যদি মই পঢ়াখিনি নাহে কুৱেশ্যনত কি হ'ব তেতিয়া আই থিংক তাৰ এনচাৰটো ছেকেণ্ড কুৱেশ্যনটোত সোমাই যাব কিন্তু এইখিনিতে মই এটা কথা কওঁ যে পৰীক্ষা হলত মই প্ৰিপেয়াৰ কৰি গৈছোঁ কাৰেক্ট এতিয়া সাধাৰণতে ষ্টুডেণ্টে কি কৰে যে মই 10টা কুৱেশ্যন চাই যাম তাৰ মাজৰ 5টা আহি যাব এতিয়া সেই 10টা কুৱেশ্যনৰ মাজৰ এটাও নাহে কিন্তু সেই 10টা কুৱেশ্যনৰ প্ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰতো এটা সাংঘাতিক ট্ৰিক আছে অৰ্থাৎ ট্ৰিকটো এনেকুৱা মই এতিয়া এইটো নকওঁ যে তুমি গোটেই কিতাপখন পঢ়ি যোৱা সময় নাই সিমানখিনি সময় কিন্তু সেই 10টা কুৱেশ্যন যি 10টা কুৱেশ্যন ষ্টুডেণ্টগৰাকীয়ে পিক কৰিব সেইকেইটা এনেকুৱা কুৱেশ্যন হ'ব লাগে যে যিকেইটা কুৱেশ্যনত গোটেই চেপ্টাৰটোৰ বস্তুখিনি সোমাই আছে অ'কে ধৰি লওক এই যে আমাৰ মহাপুৰুষজনে
গোটেই মানে ভাগৱত গীতাৰ গোটেই মধ্যাগতৰ গোটেই কথাখিনি এই যেনেকৈ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনাকে গুণমালাত গোটেইখিনি বস্তু লিপিবদ্ধ কৰিছিলে চিমিলাৰলি পাঠটোৰ কিছুমান এনেকুৱা সৰু সৰু পইণ্টক লৈ পেলাই এনেকুৱা কিছুমান কুৱেশ্যন বনাই থোৱা থাকে য'ত কুৱেশ্যনটো গোটেইখিনি বস্তু সোমাই গুচি যায় এতিয়া মই নিজে ইংৰাজীৰ যেতিয়া কুৱেশ্যন প্ৰিপেয়াৰ কৰোঁ এটা কুৱেশ্যনক মই 10-12 ধৰণে মই ফ্ৰেম কৰি চাওঁ যে এটা কুৱেশ্যন যদিহে চোৱা যায় ষ্টুডেণ্টে এই 10-12টা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিব নে নোৱাৰে আৰু মই সেইদিনা অংশুই মেমৰ লগত কথা পাতি আছিলোঁ ইনফেক্ট অংশুই মেমে কৈছে যে ছ'চিয়েল ছায়েন্সত মই এনেকুৱা ধৰণে কুৱেশ্যন ফ্ৰেম কৰিছোঁ যাতে যদিহে ষ্টুডেণ্টে সেই 5টা কুৱেশ্যন চাইছে ডেট মিনছ তাৰ পৰা আহিব পৰা সম্ভাৱ্য 10-15টা কুৱেশ্যন কৰিব পাৰিছে ইয়াতে তোমালোক মানে ষ্টুডেণ্টে ক'ব ছাৰ সেই কুৱেশ্যনখিনি দি আছে ক'ত দি আছে আমিতো পোৱা নাই এতিয়া ছাৰ মই অলপ আগলৈকে গম পোৱা মতে ছাৰ পি এফত দি আছে ছাৰ পি এফটো প্লে ষ্ট'ৰত আছে এতিয়া তাত কি আছে তাত আছে এম চি কিউজখিনি এতিয়া তাত ছাৰ আপুনি এটা কুৱেশ্যন কৈছিলে মোক মনত আছে যে এম চি কিউ কিয় ইমান টান দিয়া হৈছে এইটো ছেকেণ্ড কুৱেশ্যন আৰু শুনা লাষ্ট কুৱেশ্যনত আহিব গৈ আছে কমন আমি দিম নে নিদিম বা কিয় নিদিওঁ কিয় দিম বহুত ডাঙৰ কথা আছে এই বস্তুটোৱে তোমালোকক পৰীক্ষা ডিচাইড কৰিবলৈ গৈ আছে গতিকে বি প্ৰিপেয়াৰ্ড ঠিক আছে আৰু আই থিংক আমাৰ কেমেৰা পাৰ্চনে মোক একাষৰীয়াকৈ ৰাখিছে আপোনাক বেছি ভাল পায় নেকি চ' মাই ফেচ না অ'কে ঠিক আছে থেংক ইউ ফৰ দ্যাট জলদি ফ'কাছ কৰোঁ অ'কে চ' দ্য ছেকেণ্ড কুৱেশ্যনটো আমি ইনক্লুড কৰিছোঁ যে আপোনালোকে ইমান টান কুৱেশ্যন কিয় দি আছে এম চি কিউজ কিয় দি আছে আৰু সেইটো ক'ত পাব আপুনি ক'লে এপত আৰু সেই বস্তুখিনি বহুত ষ্টুডেণ্টে গম পোৱা নাই চ' কি ভাবি পেলাই ইমান টান কুৱেশ্যন দিলে আৰু সেইখিনি ক'ত পাব একবাৰ আপুনি জনাই দিয়ক ৰিচেণ্টলি আমি যেতিয়া আমাৰ টীমে কথা পাতি আছিলোঁ একজেক্টলি এই কথাটো মোৰ মনলৈ আহিছিলে যে ইমান টান কুৱেশ্যন হঠাতে আমি কিয় দিবলৈ আৰম্ভ কৰিছোঁ অৰ্থাৎ ইংৰাজীতটো মই প্ৰতি বছৰে টান কুৱেশ্যন দিওঁ এইবাৰ বাকী সকলোৱে টান কুৱেশ্যন দিবলৈ আৰম্ভ কৰি দিছে মই কৈছোঁ যে কি হ'ল তেওঁলোকে কৈছে ছাৰ ষ্টুডেণ্টখিনিক আমি যদি ভালকৈ সাজু কৰিব নোৱাৰোঁ তেন্তে এইবাৰ পৰীক্ষাত নিশ্চিতভাৱে সমস্যাৰ মুখামুখি হ'ব কিয় কাৰণ ছাৰ আমাৰ পঢ়োৱাটোতো CBSE পেটাৰ্ণত নহয় কিন্তু আটাইতকৈ মানে তাজ্জব আইৰনিকেল কথাটো হৈছে আমাৰ কুৱেশ্যন পেপাৰবোৰ CBSE পেটাৰ্ণত আহিবলৈ ষ্টাৰ্ট কৰিছে আৰু সেইটো বিৰাট ভয় লগা কথা হৈ গৈছে ভয় লগা কথা ইন দ্য চেন্স যে আমি যিহেতু গোটেই বছৰটো সেইটো ৱেত প্ৰিপেয়াৰ কৰা নাই গতিকে পৰীক্ষা হলত হয়তো আমাৰ ভয়ো লাগিব পাৰে যে আমি কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিম আৰু সেইখিনিতে আহে এই কথাটো যে শেষৰ কেইটা দিনত যি ষ্টুডেণ্টে চিৰিয়াছলি পঢ়িবলৈ আৰম্ভ কৰিছে সেই যদিহে সহজ সাধাৰণ MCQ কেইটাই যদিহে চাই গুচি যায় তেন্তে পৰীক্ষাত হয়তো ভাল ফল নাপাবগৈও পাৰে টান কুৱেশ্যন এইকাৰণেই দিয়া হৈছে টান কুৱেশ্যন এইকাৰণেই লাগিছে কাৰণ এটা কুৱেশ্যনত হয়তো আৰু 4-5টা পচিবল কুৱেশ্যনৰ ক্লু তাত সোমাই আছে ডেট মিনছ এগৰাকী ষ্টুডেণ্টে যদি এটা কুৱেশ্যন চাইছে তেন্তে পচিবিলিটি আছে যে তেওঁ তাৰ লগত কানেক্টেড আৰু 5টা কুৱেশ্যন আনচাৰ কৰিব পাৰে দ্যাটছ এ হেক চাৰ্পিয়ান দ্যাটছ এ হেক তোমালোকে যদি এই হেকটো বুজি পালাই নাজানো ছাৰ মই কিন্তু গম পাইছোঁ যে কুৱেশ্যন চুজ কৰাত এটা হেক থাকে যদি একজেক্ট প্ৰপাৰ কুৱেশ্যন চুজ কৰিব পাৰে তাৰ ৰিলেটেড সেই চেপ্টাৰটো 5টা কুৱেশ্যন কৰি আহিব পাৰিব আৰু সেইকেইটা আপোনালোকে দিলে ৰাইট দি থৈছে মইতো কুৱেশ্যন নবনাওঁ মই কোনো ছাবজেক্টত ডাইৰেক্টলি ইনভলভ নহয় তোমালোকেও জানা বাট বিজিত ছাৰ বাকী আমাৰ যিমান ছাৰসকল ছাৰ মেম আছে বিজিত ছাৰ বসন্ত ছাৰ অনসুই মেম মৈত্ৰী মেম অন্বেষা মেম দীপজ্যোতি ছাৰ আৰু বহুত য়েছ চ' তেওঁলোকে আৰু বেক এণ্ডৰ যি টীম আছে তোমালোকে দেখা নাই ফেচটো বাট তেওঁলোকে এইবাৰ আমি সাংঘাতিকভাৱে তেওঁলোকক ইনষ্ট্ৰাক্ট কৰিছিলোঁ যে তোমালোকে সেইকেইটা কুৱেশ্যনে MCQs বনোৱা যোনকেইটাই পৰীক্ষাত এইবাৰ বাচ্ছাৰ লাষ্টৰ 10 দিনো যদি পঢ়ি যায় ফালি থৈ আহিব পাৰিব আৰু সেই 10 দিন একজেক্টলি আজি ভিডিঅ'টোত তোমালোকে সেইটোৱে লাভ হ'ব লাষ্টৰ 10 দিন ছাৰ কুৱেশ্যন এনচাৰটো আই থিংক ইয়াতে সোমাই আছে এই লাষ্টৰ 10 দিন যদি তোমালোকে এতিয়াও সেই হেক ইউজ কৰি পিনে আমি যোনখিনি MCQ প্ৰিপেয়াৰ কৰি থৈছোঁ চাই যোৱা আমি গেৰাণ্টি দি ক'ব পাৰিম যে তোমালোকে পৰীক্ষা ফাইল থৈ আহিব বাট এইটো নহয় যে 90% 95% পাবা বাট যদি তোমালোকে পঢ়া নাই তেন্তে বহুত ধুনীয়া মাৰ্কছ পাবা আৰু যোনসকলে পঢ়িছা 95% পাব একজেক্টলি ছাৰ সেইটো পইণ্টে মই ক'ব লৈছিলোঁ 90-95 কিয় পাব নোৱাৰিব মইতো এবাৰ কৈ থৈছোঁ আমাৰ এপৰ প্ৰিমিয়াম ষ্টুডেণ্টখিনিক এপৰ যদিহে কোনোবা এজন প্ৰিমিয়াম ষ্টুডেণ্টে অসমৰ ভিতৰত গোটেই অসমৰ ষ্টুডেণ্টৰ ভিতৰত টপ 3 পজিশ্যনৰ মাজৰ এটা পজিশ্যন লয় তেন্তে ষ্টুডেণ্ট কি কোৱা হৈছিলে এটা কুক ট্ৰিপ স্পনচৰ কৰি থোৱা হৈছে ছাৰ ট্ৰু ঠিক আছে কুল এতিয়া আমাৰ CA মানে মোক ফোন কৰি দম দিব যে আপুনি ইমান ডাঙৰ অফাৰ কিয় দিছে কিন্তু মই জানো যে আমাৰ ষ্টুডেণ্টে কৰিব পাৰে আৰু যদি সিহঁতে ইমান এটা ডাঙৰ এচিভ কৰিব পাৰিছে আমি সিহঁতৰ কাৰণে সেইকণটো কৰিব পাৰোঁৱেই এই পইণ্টটো তোমালোকে শ্বৰ্টছ বনাই আপলোড কৰি থোৱা যাতে কাইলৈ বিজিত ছাৰ বা মেঘৰাজ চকলেট ছাৰে না ক'ব নোৱাৰে কাটো ক্লিপ কাটো যিসকলে টপ পজিশ্যন আহিব পৰা টপ 3 ৰাইট যদি পজিশ্যন অসমৰ ভিতৰত কিন্তু ছাৰ্পেৰ ভিতৰত নহয় অসমৰ ভিতৰত টপ 3 ছাৰ কাৰেক্ট তোমালোকৰ কুৰ্গ ট্ৰিপ ফ্ৰী ক্লাছ 10ৰ ইংলিছ বুকত আছে আৰু মই নিজে গৈ আহিছোঁ আপুনি গম পাই গতিকে কুৰ্গৰ ভিউ ফেণ্টাষ্টিক এণ্ড লাষ্ট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যাওঁনে সেইটোলৈ যদি যাব লাগে এতিয়া কমেণ্ট কৰা তোমালোকে কোনটো কুৱেশ্যন তোমালোকে বেছি ইম্পৰ্টেণ্ট আছিলে আৰু কোনটো কুৱেশ্যন নেক্সট আমাৰ ভিডিঅ'ত তোমালোকৰ এনচাৰ লাগে কাৰণ আমি পিক কৰিম চবচে বেছি যিটো লাইক থাকে আমি সেইটো কুৱেশ্যনৰ এনচাৰ দিম এণ্ড আজি তাৰে এটা টপিক লৈ আহিছিলোঁ 3টা কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন ইজ ছাৰ হোৱাট কমন পানী খাই লওঁ ছাৰক পানী খুৱাই দিছা তোমালোকে ৰাইট লাষ্ট কুৱেশ্যনটো কওক এইবাৰ ছাৰপিয়ে কমন আগৰ 2 বছৰৰ দৰে দিব নে নিদিয়ে যোৱা 2 বছৰত ছাৰপিয়ে
ধৰি লওক মই যদিহে হাইপথেটিকেলি ধৰোঁ 100জন ষ্টুডেণ্টক যদিহে ছাৰপিয়ে সহায় কৰিছে কমন কুৱেশ্যন দি সেই 100জনৰ মাজত প্ৰায় 10-15জনে গালি পাৰে ছাৰপি সদায় আমি ফেইল কৰিলোঁ ছাৰপিয়ে ঠগিলে ছাৰপিয়ে পইচা ল'লে অমুক কৰিলে তমুক কৰিলে ছাৰ ফেইল ছাৰ্ভিচ পঢ়া কোনো এজন ষ্টুডেণ্টে কৰা নাই বুলি মই জানো এক্সেক্টলি ছাৰ আপুনি কি ক'ব বিচাৰিছে সেইটো এইটোৱে ছাৰ 10-15টা ষ্টুডেণ্টে সদায় কয় যে ছাৰ মই ফেইল কৰিলোঁ ছাৰ বুলি নকয় তেতিয়া শব্দবোৰ অকণমান বেলেগ হৈ যায় গ্ৰামাৰ এড হয় এণ্ড অল দিছ থিংছ তাত কয় যে কোনেও নপঢ়িবা অমুক নপঢ়িবা তাৰপিছতে মই অকণমান ডিপ্ৰেছ হওঁ যে হাৰি ভাই এই ল'ৰাকেইটাই কেনেকৈ বেয়া কৰিলে ছাৰ পঢ়িবলৈ আহিছে ইমান বিশ্বাসত আহিছে তাৰপিছতে দেখোঁ যে 70-80টাই লিখিছে ছাৰ আপোনালোক নথকা হ'লেতো আমাৰ অৱস্থাই বেয়া হৈ গ'লহেঁতেন আপোনালোক আছে কাৰণে এইখিনি হ'ল তাৰপিছত মই তেতিয়া কেছ ষ্টাডি কৰিলোঁ যে কি কাৰণে এইটো হৈ আছে তেনেকুৱাতে মই কি দেখাবলৈ ছাৰ ধৰি লওক আপুনি এগৰাকী ষ্টুডেণ্ট মই এগৰাকী ষ্টুডেণ্ট আপুনি ছাৰপিৰ লগত পৰীক্ষা যেনিবা 10 তাৰিখৰ পৰা আপুনি 9 তাৰিখে ছাৰপিলে আহিলে ভাই মেৰেকো কমন কুৱেশ্যন দে মেৰেকো বচালে মই হৈছোঁ কি মই 3 মাহ 4 মাহ আগৰ পৰা মই পঢ়ি আছোঁ বা বছৰটো আৰম্ভণিৰ পৰা পঢ়ি আছোঁ মই লাইভ ক্লাছ ৰেগুলাৰলি এটেণ্ড কৰিছোঁ মই ডাউট ছেশ্যন মই এটেণ্ড কৰিছোঁ মই MCQ কৰিছোঁ মই মক টেষ্ট দিছোঁ এণ্ড এভৰিথিং মই সকলোবোৰ সুবিধা লৈছোঁ আৰু তাৰপিছত মই শেষৰ দিনা কৈছোঁ যে ঠিক আছে ছাৰ অকণমান ৰিভাইজ কৰাই দিয়ক বাছ এতিয়া পৰীক্ষাৰ যে ৰিজাল্ট আহিলে দেখা গ'ল যে মই 100ৰ ভিতৰত 80 পাইছোঁ আৰু আপুনি পালে 100ৰ ভিতৰত 29 অ'কে মেঘৰা ছাৰক ফেইল কৰাই দিলোঁ মেঘৰা ছাৰ বহুত নম্বৰ পোৱা মানে মই ফেইল কৰাই দিলোঁ That's not true. I have never failed. So, now coming back to the point actually. তাৰপিছত তেতিয়া আপুনি মোক হঠাতে মানে আপুনি ছাৰপিক গালি পাৰিবলৈ আৰম্ভ কৰিছে যে কি হৈ গ'ল এইখন আপোনালোকে মোক কিয় ফেইল কৰালে সেই ষ্টুডেণ্টগৰাকী যিখিনি ষ্টুডেণ্টে ভাবে যে মই এক ৰাতিৰ ভিতৰতে গড় বান্ধি পেলাই এই সকলোবোৰ মই সমস্যা সমাধান কৰি দিম সকলো লাচিত বৰফুকন থৰি না হ'ব পাৰে ছাৰ লাচিতৰ দেশৰ মানুহ আমি কিন্তু লাচিতৰ দেশৰ মানুহ হ'বলৈ হ'লে কমৰত আৰু হাতত সিমানখিনি জোৰটো থাকিব লাগিব এতিয়া সেইখিনি ষ্টুডেণ্টখিনিয়ে ভুল কৰে যে কমন পৰিব নপৰে কমন আচলতে কাৰ কাৰণে পৰে যিয়ে অন্ততঃ চেপ্টাৰ কেইটাৰ নাম জানে ছাৰ যিয়ে অন্ততঃ জানে যে এ লেটাৰ টু গডত কি আছে যিয়ে অন্ততঃ জানে যে ধাতু আৰু অধাতুত কি আছে যিয়ে জানে যে পাৰ্টিশ্যন অফ বেংগলত কি আছে যাৰ সেইখিনি আইডিয়া নাই কোনটো কুৱেশ্যন ক'ৰ পৰা আহিব সেইটোৱে যদি ফিগাৰ আউট কৰিব নে ব্ৰেইনে কেনেকৈ কাম কৰিব কুৱেশ্যনটো দেখিছে আপোনাৰ মনলৈ অহা নাই যে অমুকটো চেপ্টাৰৰ পৰা কুৱেশ্যনটো আহিছে আপুনি আনচাৰ কেনেকৈ লিখিব ট্ৰু চ' কমন য়েছ যোৱা 2 বছৰৰ দৰে এই বছৰো ছাৰপিয়ে কমন লৈ আহিছে I was waiting for that answer. Thank you, sir. মই মোৰ ফালৰ পৰা নহয় সেই লাখ ষ্টুডেণ্ট যোনে ৰখি আছে তেওঁলোকৰ ফালৰ পৰা থেংক ইউ টু বিজিত ছাৰ ৰাইট আৰু বাকী আছে ছাৰ অ'কে ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামতে আহিব এইবাৰ ছেকেণ্ড কথা যোৱা বছৰ 2-এটা এনেকুৱা ছাবজেক্ট আছিলে যিকেইটা কেৱল আমি কুৱেশ্যন দিছিলোঁ এইবাৰ আমি সেই কুৱেশ্যনখিনিৰ লগতে আমি আনচাৰ দিবলৈও যত্ন কৰিছোঁ যাতে সেইখিনি ষ্টুডেণ্টক আৰু বেছি সহায় কৰে আৰু আটাইতকৈ যিটো ডাঙৰ কাম কৰিছোঁ আমি সেই MCQখিনিৰ ক্ষেত্ৰত যিটো কাম কৰিছিলোঁ ছাৰ যে এটা কুৱেশ্যন যদিহে কৰিছে ষ্টুডেণ্টজনে তেন্তে তাৰ লগত কানেক্টেড 4-5টা কুৱেশ্যন কৰিব পাৰিছে লং কুৱেশ্যনৰ ক্ষেত্ৰতো একেধৰণৰ কথা কোৱা হৈছে ছাৰ এইবাৰ কুৱেশ্যন কম যাব ষ্টুডেণ্টে সদায় কয় ছাৰপি ইমান কুৱেশ্যন দি দিয়ে যোৱা বছৰ কৰিছিলে বহুতে আৰু আটাইতকৈ ডাঙৰ ভুলটো কি আমি যিহেতু ই বুক প্ৰভাইড কৰি দিওঁ কোনোবা ষ্টুডেণ্টে কোনোবা নহয় বহুত ষ্টুডেণ্টে গোটেই মানে PDF-টো প্ৰিণ্ট কৰি দিয়ে দোকানী লাভ ষ্টুডেণ্টৰ লোকচান কাৰণ ইমানখিনি প্ৰিণ্ট কৰিলে 2,000 টকা খৰচ হয় চ' এইবাৰ আমি কি কৰিলোঁ ফাইলটো আমি কনচাইজ কৰিলোঁ ফাইলটো আমি সৰু কৰিলোঁ কিন্তু ফাইলটো সৰু কৰোঁতে আমি এইটো ধ্যান দিলোঁ যে যিহেতু ফাইলটো সৰু হৈছে গতিকে টেষ্টি বহুত হ'ব লাগিব সোৱাদ বহুত হ'ব লাগিব আৰু সেই সোৱাদযুক্ত কৰিবলৈ আমি যিমান পাৰোঁ সেইবোৰ কুৱেশ্যন ভৰাইছোঁ যিবোৰ কুৱেশ্যনে আচলতে ষ্টুডেণ্টক ৰিয়েলি সহায় কৰিব পাৰে অ'কে 10টা দিন চ' 10টা দিন মানে টেকনিকেলি আমি এসপ্তাহৰ আগত কমন কুৱেশ্যনৰ টোপোলাটো ষ্টুডেণ্টলৈ মুকলি কৰি দিওঁ কিয় কাৰণ এসপ্তাহৰ আগত যদিহে আমি মুকলি কৰি দিওঁ বা আমি এমাহ আগতেও আমি মুকলি কৰি দিব পাৰিলোঁ আপুনি জানে 2 মাহৰ আগতে ফাইল ৰেডি হৈ আছে আমি আপলোড কৰি কিয় দিয়া নাই কাৰণ ষ্টুডেণ্টে কেৱল সেইখিনি বস্তুৱেই চাব মই এটা কথা কওঁ কিন্তু সেই কুৱেশ্যন কেইটা চালে কেৱল সেই কুৱেশ্যন কেইটা চালে পৰীক্ষাত ভাল কৰিব নোৱাৰে ষ্টুডেণ্টজনে সেই চেপ্টাৰটোও চাব লাগিব গতিকে ষ্টুডেণ্টজনৰ পৰা আমি বিচাৰিছিলোঁ যে তেওঁ সেই চেপ্টাৰটো বুজক তাৰপিছত কমন কুৱেশ্যনখিনি এটেম্প কৰক ইয়াত এটা ছাৰ পইণ্ট আছে মই জানো সেইটো আমি যদি কি হয় কমন কুৱেশ্যন দি দিলোঁ আপোনালোকে জানে যে যোৱা বছৰ ছেভাৰ একদম নজৰে আমাৰ ওপৰত টিকি আছিলে এণ্ড আমি অলৰেডি ইনফৰমেশ্যন পাইছিলোঁ চ' এতিয়া যদি আমি 10-15 দিনৰো আগত কমন দি দিওঁ এণ্ড পেপাৰৰ লগত যদি মেটচ হৈ যায় তোমালোকৰ কুৱেশ্যন পেপাৰে চেঞ্জ হৈ গুচি যাব সেইটোতো আমাৰ গাত দুখ নহয় আমি জানো যে কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহিব বা যদি আমি বেছি আগত দি দিওঁ তোমালোকৰ কুৱেশ্যন চেঞ্জ হৈ গুচি যাব এনেও ছেভাৰ নহয় চৰি ছাৰপিৰ এনেও বদনামী আছে বোলে পেপাৰ লিকাৰ চ' ডেটছ ট্ৰু কমেণ্টত যেতিয়া আহি ষ্টুডেণ্টে কয় ছাৰ পেপাৰখন দি দিয়ক নেক্সট এক্সামৰ মোৰতো মানে ফাটি যায় যে কি হৈ গ'ল এইখন অলপ দিনৰ পিছতে জেললৈ যাব লাগিব মোৰ মনলৈ সেইটোৱে আহে প্ৰথম কথা চ' ছাৰ কমন অহা 7টা দিন ডেট মিনছ কমন কুৱেশ্যন লঞ্চ হোৱাৰ পিছৰ 7টা দিন ষ্টুডেণ্টে যদিহে ভালকৈ পঢ়ে সেই কুৱেশ্যনখিনি যদিহে ভালকৈ এটেম্প কৰে মই তহঁতক কৈছোঁ যে যদিহে ভালকৈ এটেম্প কৰোঁ সেই কুৱেশ্যনখিনি যদিহে ভালকৈ বুজি লওঁ তেতিয়াহ'লে একো প্ৰব্লেম নাথাকিব অ'কে মই 3টা এনচাৰ পাই গ'লোঁ তোমালোকে পালা নাই জনাবা তাৰ আল্টিমেটলি মই চামাৰাইজ কৰি দিওঁ প্ৰথম কুৱেশ্যনটো আছিলে 10 দিন পঢ়ি এক্সাম পাছ কৰিব পাৰিবা মানে ফালি থৈ আহিব পাৰিবা কিন্তু তোমালোকে জানিব লাগিব একজেক্টলি কোনকেইটা পঢ়িব লাগিব
তাৰ এনচাৰটো ছেকেণ্ড কুৱেশ্যনটোত সোমাইছিলে যে ছাৰ আপোনালোকে এইবাৰ MCQ ইমান টান কিয় দিলে আৰু MCQ 1 ছেকেণ্ড গাড়ী গৈ আছে 1 ছেকেণ্ড হা ফাইন চ' ছেকেণ্ড কুৱেশ্যন আছিলে আপোনালোকে এইবাৰ ইমান টান MCQ কিয় দিলে আৰু কাৰণ আমি জানো তোমালোকৰ সেইকেইটা দিলেহে পৰীক্ষা ফাইল থৈ আহিব পাৰিবা আৰু ক'ত পাব ছাৰ আমাৰ এপত পাব আৰু ইজি কৰি দিওঁ তোমালোকে আজি এতিয়াই এই নাম্বাৰ কেইটামান ডিছপ্লে হৈ থাকিব আমাৰ এডিটৰে লগাই দিব ঠিক আছে ছাৰ পইচা বেছি দিব লাগিব তেতিয়া ভালকৈ লগাব এডিটৰক সেইটো হয় ছাৰ ফাইন চ' এই ফোন নাম্বাৰ কেইটাত ফোন কৰা হোৱাটছআপত মেছেজ কৰি কামোৰ দিয়া যে মোক MCQs লাগে আৰু কমন কুৱেশ্যনছ লাগে এণ্ড কমন কুৱেশ্যনছ আমি দিবলৈ গৈ আছোঁ তোমালোকে ৰেডি থাকা মনত ৰাখিবা যোৱা বছৰৰ দৰে এইবাৰো তোমালোকক তাৰ আগবছৰৰ দৰে এইবাৰ তোমালোকক পৰীক্ষাত ভাল কৰাৰ দায়িত্ব আমি ল'ম খালি তোমালোকে মনত ৰাখিব লাগিব জানিব লাগিব বিজিত ছাৰে কোৱাৰ নিচিনা যে কোনটো চেপ্টাৰ এটলিষ্ট কোনকেইটা কুৱেশ্যন আহিব তোমালোকে দিমাগত বহি থাকিব লাগিব কুৱেশ্যনটো দেখাৰ লগে লগে মনলৈ আহিব লাগিব যে অমুকৰ পৰাই আহিছে আৰু যোন কুৰ্ক ট্ৰিপত যাবলৈ ৰেডি আছা চাৰ্ফি স্পনচৰ কৰিব তোমালোকক গেট ৰেডি পজিশ্যন আনা আৰু বাকীখিনি আমি হেল্প কৰিম মোৰ এক্সাম ডিভিজন লাগি গৈছে ছাৰ কুৰ্কৰ আৰু এটা ট্ৰিপ মই পাই গৈছে ছাৰ অ'কে গতিকে এইখিনি কথা আছিলে এই তিনিটা কুৱেশ্যনে আচলতে ষ্টুডেণ্টৰ বহুতখিনি সমস্যা চল্ভ কৰিয়ে দিব চাগে আৰু তাৰোপৰি ছাৰ মহামাৰ্থনৰ কথাটো কৈ থৈছো মহামাৰ্থন প্লিজ গো হেড মহামাৰ্থন আহি আছে মহামাৰ্থন যিয়ে নাজানে মই সিহঁতৰ কাৰণে কওঁ অসমৰ ইতিহাসত অসমৰ অনলাইন এডুকেশ্যনৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে আমি যোৱা বছৰ পেহেলগাম চাই দিছিলোঁ ছাৰ কিমান 13 ঘণ্টা বাঢ়ি গ'ল বাট ইউটিউবে কাট কৰি ইউটিউবে আমালৈ মেইল কৰিছিলে যে আপোনালোকৰ ভিডিঅ'টো ইমানটো 12 ঘণ্টা এক্সিড কৰিলে গতিকে তাৰ কাৰণে ভিডিঅ'টো আমি শেষৰখিনি পাৰ্ট আমি দিব নোৱাৰিলোঁ আমি ৰিকভাৰো কৰিব নোৱাৰিলোঁ আমাৰ মেইলৰ ৰিপ্লাই আহিছিলে সেইটো বস্তু চ' য়েছ আমি এই কাৰণে কৰা নাছিলোঁ যে আমাৰ থিয় হৈ ভাল লাগিছিলে চিঞৰি ভাল লাগিছিলে আমি এই কাৰণে কৰিছিলোঁ কাৰণ সেইখিনিয়ে ষ্টুডেণ্টক আচলতে কিমান সহায় কৰিব সেইটো আমি বুজি পাইছিলোঁ ছাৰ আৰু এই বছৰো সকলোখিনি হ'বলৈ গৈ আছে আৰু ছাৰপ্ৰাইজ বহুত আছে ছাৰপ্ৰাইজ এই কাৰণেই বহুত আছে কাৰণ হয়তো এই বছৰটো ষ্টুডেণ্টে যিসকল ফেকাল্টিক মিছ কৰিছিলে কেমেৰাৰ আগত দেখা নাছিলে সেই ছাৰ মেমো হয়তো আহিব পাৰে আৰু তাতকৈ ভাল লগা কথা কি অ'কে উইথ ডেট নোট মহে বহুত কামুৰিছে ঠিক আছে মহে য'ত ত'ত কামোৰা ষ্টাৰ্ট কৰিছে আমিও যাওঁ ইয়াৰ পৰা বাট তাৰ আগত তোমালোকে কমেণ্টত জনোৱা কি কুৱেশ্যন তোমালোকৰ এতিয়াও ডাউট আছে যদি তোমালোকৰ লাইকছ আহে আমি তোমালোকৰ সেই কুৱেশ্যনৰ এনচাৰ দিম আৰু তাৰ লগতে ছাৰ লাষ্ট চিয়াৰ্ছ টু চাৰ্পিয়ানছ অল দ্য বেষ্ট টু অল অফ ইউ এণ্ড টু অল অফ আছ